দেৰগাঁৱত বাঘৰ আতংক অব্যাহত থকাৰ মাজতেই দেওবাৰে নিশা পিঞ্জৰাবদ্ধ হয় এটা নাহৰ ফুটুকী বাঘ। দেৰগাঁৱৰ বালিপৰিয়াত বিগত দুদিন ধৰি বাঘে চলাইছিল সন্ত্ৰাস। পশুধনসহ এটা ছাগলী মুখৰ আগৰ পৰাই লৈ গৈছিল এটা বাঘে। শেহতীয়াকৈ স্থানীয় লোক আৰু দেৰগাঁও বন বিভাগৰ তৎপৰতাত বালিপৰিয়াত দিনতেই এটা পিঞ্জৰা সংস্থাপন কৰিছিল। নিশা পিঞ্জৰাবদ্ধ হৈ এটা নাহৰ ফুটুকী বাঘ। অৱশ্যে বাঘটোৰ মুখত আঘাতৰ চিন স্পষ্ট। আঘাতসমূহলৈ চাই ক'ব পাৰি যে কেইবাদিন ধৰি বাঘটো আঘাতপ্ৰাপ্ত হৈ ঘূৰি আছে। বাঘ চাবলৈ ৰাইজৰ হোৱা দোৱা। অৱশ্যে ৰাইজৰ মতে সেই স্থানতেই আৰু এটা বাঘ আছে। আনহাতে বেজগাঁৱতো বাঘৰ আতংক বৰ্তমানো অব্যাহত আছে। বাঘটো মানে আজি দুদিনমানৰ পৰা আতংকৰ সৃষ্টি কৰিছিলে। গৰু এজনী, তাৰপৰা আপোনাৰ ছাগলী দুটা খালে। তাৰপৰা এতিয়া মানে কালিৰ পৰা মানে পিঞ্জাটো পাতি থোৱা আছিলে। তাৰপৰা ছাগলীটো আজি উলিয়াই লৈ গ'লে মই আপুনি জোৰ বস্তুতে এঘৰৰ পৰা ছাগলী এটা নি ভৰাই থ'বলৈ আহিছিলোঁ। তাৰপৰা আহি পেলাই ক'লোঁ যে ৰাতি মই 9টা বা 9:30 বজাত সময় বাঘটো ছাগলীটো উলিয়াই দিব। মই এতিয়া অকণমান আগত মানে আহি পেলাই ছাগলীটো উলিয়াই নিবলৈ আহি পেলাই দেখিছোঁ বাঘটো সোমাইছে, পিঞ্জাবদ্ধ হৈ আছে। নাহৰ ফুটুকী বাঘ। নাহৰ ফুটুকী বাঘ। ইয়াত মানে যিকেইটা ছাগলী সন্ত্ৰাস খাইছিলে সেইটো একেটা বাঘে নে বেলেগ বাঘে? আৰু এটা আছে, দুটা আছে, আৰু এটা মানে আৰু এটা দেখা পাইছে, আৰু এটা আছে, আৰু এটা বাঘ আছে। এই বেজগাঁৱতো আছে বাঘ। এই বেজগাঁও অলপ দূৰত বেজগাঁৱতো বাঘ দেখা হৈছিলে। বেজগাঁৱত আছিলে দুটা, আৰু কিন্তু ইয়াতো দুটাই দেখাই আছে। মানে বাঘ আৰু আছে। বাঘ আৰু আছে, বাঘ আৰু আছে। মানে ই অসুস্থ হৈ আছে বাঘ। চাহ বাগানত খোজ খাই মেলি পেলাই আঘাতপ্ৰাপ্ত হৈ আছে। বাঘটো মানে আপোনাৰ কালিয়ে ওলাইছিলে। কালি আপোনাৰ মানুহ এজনৰ আপোনাৰ গৰু এটা খালে। তাৰপিছত আপোনাৰ আমি বিচাৰি গ'লো, কিন্তু আপোনাৰ বাগানেদি আপোনাৰ সাজৰ সময় টাইমত আপোনাৰ এই চাইডলৈ পাৰ হ'ল। এই চাইডলৈ পাৰ হৈ পেলাই এইখিনি ৰাতিপুৱা টাইমত আপোনাৰ বাপেক পিতাক এহালে আপোনাৰ বুবু নামৰ মানুহ এজনে আপোনাৰ মানে এইখিনিত ছাগলী এৰাল দিবলৈ আহোঁতে আপোনাৰ তেতিয়া আপোনাৰ মানে মাইকী ছাগলীজনী থাপ মাৰি ধৰিছিলে নেকি। তাৰপিছত আজি ৰাতিপুৱা আপোনাৰ ল'ৰাটো বেহুচ মানে বেহুচ যোৱা দি গ'ল। তাৰপৰা গৈ পেলাই মানুহজন চব পলালে। তাৰ অকণমান দেৰি পিছতে ফৰেষ্টৰ আহি পালে আহিব। এতিয়া এইটো নাহৰ ফুটুকী বাঘ। নাহৰ ফুটুকী বাঘ। এই বাঘটো কিন্তু মৰি থাকিলেহেঁতেন বেছি দিন থকাহেঁতেন। বাঘটো আঘাত হৈ গ'ল চকু। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, মাই নিউজ এম।